বৃহত্তৰ মৰাণ অঞ্চলৰ ৰাজহুৱা খণ্ডৰ একমাত্ৰ শিক্ষানুষ্ঠান মৰাণ জাতীয় বিদ্যালয়ে ২৫টা বছৰ অতিক্ৰম কৰিছে। চলিত বৰ্ষত বিভিন্ন সাহিত্যিক, সাংস্কৃতিক আৰু শৈক্ষিক কাৰ্যসূচীৰ মাজে আমি বৰ্ষজোৰা ৰূপালী জয়ন্তী আমি পালন কৰিছোঁ আৰু আজি আৰু কাইলৈ এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আমি মৰাণ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। মাতৃভাষা মাধ্যমৰ এই শিক্ষানুষ্ঠানখনৰ জৰিয়তে আমি বৃহত্তৰ মৰাণ অঞ্চলৰ উঠি অহা প্ৰজন্মক আমি জাতীয়তাবাদ আৰু ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি সচেতন হৈ এগৰাকী প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ় দিবৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। গতিকে আশা প্ৰকাশ কৰিছোঁ এই ৰূপালী জয়ন্তী শুভখনত আমি যাতে বিদ্যালয়খনৰ যৎযাত্ৰা অব্যাহত ৰাখিব পাৰোঁ, সেয়ে আমি অসমবাসী ৰাইজৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আয়োজিত এই ৰূপালী জয়ন্তী বৰ্ষৰ সকলো কাৰ্যসূচী যাতে সফল পৰিসমাপ্তিত আমি সকলোৰে সহযোগিতা লাভ কৰিবলৈ সক্ষম হয়, সেয়ে আমি আশা প্ৰকাশ কৰিছোঁ। মৰাণ জাতীয় বিদ্যালয়ে আজি ২৫ বছৰ অতিক্ৰম কৰিছে। আজি ২৫ বছৰ অতিক্ৰম কৰা আজি যিটো সামৰণি অনুষ্ঠান, আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে সমাপ্ত হৈছে আৰু এটা সুদীৰ্ঘ পৰিক্ৰমাই আহি মৰাণ জাতীয় বিদ্যালয় আজি ২৫ বছৰত ভৰি দিয়াৰ কাৰণে আমি মৰাণবাসীয়ে এই বিদ্যালয়খনক লৈ সদায় গৌৰৱান্বিত হৈ থাকিম আৰু অদূৰ ভৱিষ্যতেও মৰাণ অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত এই বিদ্যালয়খনে এটা নিৰ্ণায়ক ভূমিকা পালন কৰিব। তাকে আমি আজি এই ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ প্ৰাক্ষণত আমি একান্তই কামনা কৰিছোঁ।